আজি আমাৰ প্ৰথমটো প্ৰশ্ন হৈছে তেজপুৰৰ অগ্নিগড় পাহাৰ পৰম্পৰাগতভাৱে কিহৰ সৈতে জড়িত? শুদ্ধ উত্তৰটো হৈছে দি প্লেচ হুৱেৰ বানাসুৰ কনচিল্ড হিজ ডটাৰ ৰুচা। পিছৰটো প্ৰশ্ন কাশ্মীৰৰ ৰজা মেঘবাহনৰ সৈতে বিবাহপাশত আবদ্ধ হোৱা ৰাজকুমাৰী অমৃতপ্ৰভা কাৰ কন্যা আছিল? শুদ্ধ উত্তৰটো হৈছে বালা বৰ্মন। কোনজন বৰ্মন ৰজাই প্ৰথম অশ্বমেধ যজ্ঞ কৰিছিল? শুদ্ধ উত্তৰটো হৈছে মহেন্দ্ৰ বৰ্মন। হিউৱেন-চাঙৰ মতে ৰজা ভাস্কৰ বৰ্মন কোন জাতিৰ আছিল? ৰাইট এনচাৰটো হৈছে ব্ৰাহ্মীণ। পিছৰটো প্ৰশ্ন নিধানপুৰত টাম্প্লেটৰ অনুদান কোনে আগবঢ়াইছিল? শুদ্ধ উত্তৰটো হৈছে ভাস্কৰ বৰ্মন। বৰদোৱাত বসতি স্থাপন কৰা শংকৰদেৱৰ ককা কোন আছিল? শুদ্ধ উত্তৰটো হৈছে চন্দ্ৰীভাৰ। কোন কমতাপুৰৰ ৰজা হেম সৰস্বতী আৰু ৰাম সৰস্বতীৰ দৰে কবিৰ মহান পৃষ্ঠপোষক আছিল? শুদ্ধ উত্তৰটো হৈছে দুৰ্লভ নাৰায়ণ। কোচবংশৰ প্ৰতিষ্ঠাপক কোন আছিল? শুদ্ধ উত্তৰটো হৈছে বিশ্বসিংহ। পিছৰটো প্ৰশ্ন ৰজা নৰনাৰায়ণৰ মূল নাম কি আছিল? ৰাইট এনচাৰটো হৈছে মল্লদেৱ। চিলাৰা নামেৰেও পৰিচিত নৰনাৰায়ণৰ বিখ্যাত সেনাপতি কোন আছিল? শুদ্ধ উত্তৰটো হৈছে শুক্লধ্বজ। পিছৰটো প্ৰশ্ন নৰনাৰায়ণে 1565 চনত কোনটো বিখ্যাত মন্দিৰ পুনৰ নিৰ্মাণ কৰিছিল? শুদ্ধ উত্তৰটো হৈছে কামাখ্যা টেম্পল। নেক্সট কুৱেশ্যন শিল্প সাহিত্যৰ পৃষ্ঠপোষকতাৰ বাবে অসমৰ বিক্ৰমাদিত্য বুলি কাক জনা যায়? শুদ্ধ উত্তৰটো হৈছে নৰনাৰায়ণক। আজি আমাৰ 13 নম্বৰ প্ৰশ্নটো হৈছে মিৰ্জুমলা আগ্ৰাসনৰ সময়ত পলাই যোৱা আৰু ভকনীয়া ৰজা বুলি কোনজন আহোম ৰজাক জনা যায়? শুদ্ধ উত্তৰটো হৈছে জয়ধ্বজ সিংহ। পিছৰটো প্ৰশ্ন খিলাজাৰীঘাট সন্ধি আহোম আৰু কাৰ মাজত স্বাক্ষৰিত হৈছিল? শুদ্ধ উত্তৰটো হৈছে মোগলৰ লগত। খিলাজাৰীঘাট সন্ধিৰ অংশ হিচাপে কোন আহোম ৰাজকুমাৰীক মোগল হৰেমলৈ পঠিওৱা হৈছিল? শুদ্ধ উত্তৰটো হৈছে ৰমণী গাভৰু। শৰাইঘাটৰ যুদ্ধত মোগল সৈন্যক কোনে নেতৃত্ব প্ৰদান কৰিছিল? শুদ্ধ উত্তৰটো হৈছে ৰাজা ৰাম সিংহ। আজি আমাৰ পিছৰটো প্ৰশ্ন লতাকটা ৰণ বুলিলে ৰাজেশ্বৰ সিংহৰ ৰাজত্ব কালত কোন স্থানলৈ কৰা অভিযানক বুজোৱা হয়? শুদ্ধ উত্তৰটো হৈছে মণিপুৰ। প্ৰথম মোৱামৰীয়া বিদ্ৰোহত মৰাণৰ মূল নেতা কোন আছিল? ৰাইট এনচাৰটো হৈছে ৰাধা এণ্ড ৰুক্মিণী। পিছৰটো প্ৰশ্ন গৌৰীনাথ সিংহই আহোমৰ ৰাজধানী ৰংপুৰক ক'লৈ স্থানান্তৰিত কৰিছিল? শুদ্ধ উত্তৰটো হৈছে যোৰহাট। কেপ্টেইন থমাছ ৱেলছক 1792 চনত কোনে অসমলৈ পঠাইছিল? শুদ্ধ উত্তৰটো হৈছে লৰ্ড ক্ৰনউইলছ। অসমত প্ৰথম ব্ৰাহ্মীজ আক্ৰমণ কাৰ শাসনকালত সংঘটিত হৈছিল? শুদ্ধ উত্তৰটো হৈছে চন্দ্ৰকান্ত সিংহ। কোনখন সন্ধিৰ ফলত বাৰ্মিজ শাসনৰ অন্ত পৰিল আৰু অসমত ব্ৰিটিছ শাসনৰ আৰম্ভ হল? ৰাইট এনচাৰটো হৈছে ট্ৰিটি অফ ইয়াণ্ডাবু। পিছৰটো প্ৰশ্ন নিম্ন অসমক স্থায়ীভাৱে ব্ৰিটিছৰ আধিপত্যৰ লগত সংযুক্ত কৰা হৈছিল কেতিয়া? শুদ্ধ উত্তৰটো হৈছে 1828 চনত। পিছৰটো প্ৰশ্ন 1828 চনত ব্ৰিটিছৰ বিৰুদ্ধে প্ৰথম বিদ্ৰোহৰ নেতৃত্ব কোনে কৰিছিল? শুদ্ধ উত্তৰটো হৈছে গোমধৰ কোঁৱৰ। 1830 চনত ব্ৰিটিছৰ শাসনৰ বিৰোধিতাৰ বাবে কোন দুজন নেতাক ফাঁচি দিয়া হৈছিল? ৰাইট এনচাৰটো হৈছে মণিৰাম দেৱান এণ্ড পিয়লি বৰুৱা। পিছৰটো প্ৰশ্ন ইংৰাজৰ বিৰুদ্ধে সাঁচী প্ৰতিৰোধৰ নেতৃত্ব কোনে দিছিল? শুদ্ধ উত্তৰটো হৈছে কিৰোত সিং। উত্তৰ পূৰ্বাঞ্চলৰ বাবে ব্ৰিটিছৰ প্ৰশাসনৰ মুখ্য কাৰ্যালয় ক'ত অৱস্থিত? ৰাইট এনচাৰটো হৈছে শ্বিলং। নেক্সট কুৱেশ্যন অসমৰ চৰকাৰী ভাষা বাংলা হিচাপে কেতিয়া জাপি দিয়া হৈছিল? ৰাইট এনচাৰটো হৈছে 1836। অসমীয়াক আদালতত আৰু বিদ্যালয় চৰকাৰী ভাষা হিচাপে পুনৰ প্ৰৱৰ্তন কেতিয়া কৰিছিল? শুদ্ধ উত্তৰটো হৈছে 1873। 1884 চনত যোৰহাটৰ সাৰ্বজনিক সভা কোনে প্ৰতিষ্ঠা কৰিছিল? শুদ্ধ উত্তৰটো হৈছে জগন্নাথ বৰুৱা। আজি আমাৰ পিছৰটো প্ৰশ্ন হৈছে 1905 চনত অসম সন্থাৰ প্ৰথম অধিৱেশন ক'ত অনুষ্ঠিত কৰা হৈছিল? শুদ্ধ উত্তৰটো হৈছে ডিব্ৰুগড়ত। নেক্সট কুৱেশ্যন
অসমীয়া সাহিত্যত এক নতুন যুগৰ আৰম্ভ কৰা জোনাকী আলোচনী প্ৰথম প্ৰকাশ কেতিয়া হৈছিল? শুদ্ধটো হৈছে 1889। জোনাকীৰ প্ৰথম সম্পাদক কোন আছিল? ৰাইট এনচাৰটো হৈছে চন্দ্ৰকুমাৰ আগৰৱালা। বংগ বিভাজন কেতিয়া হৈছিল? শুদ্ধটো হৈছে 1905 চনত। পিছৰটো প্ৰশ্ন, অসমৰ স্বদেশী আন্দোলনত কোনে বিপ্লৱী নামেৰে পৰিচিত আৰু আগভাগ লৈছিল? শুদ্ধটো হৈছে অম্বিকাগিৰি ৰায় চৌধুৰী। অসম সংগ্ৰামী সভা কোনে প্ৰতিষ্ঠা কৰিছিল? শুদ্ধটো হৈছে অম্বিকাগিৰি ৰায় চৌধুৰী। পিছৰটো প্ৰশ্ন, 1935 চনৰ ভাৰত চৰকাৰৰ আইনৰ অধীনত অসমৰ প্ৰথম মুখ্যমন্ত্ৰী কোন আছিল? ৰাইট এনচাৰটো হৈছে ছাৰ ছৈয়দ মহম্মদ ছাইদুল্লাহ। ভাৰতীয় আন্দোলনৰ সময়ত শিৱসাগৰত ব্যক্তিগত সত্যাগ্ৰহ কোনে আৰম্ভ কৰিছিল? শুদ্ধটো হৈছে মৌলানা টাইবুল্লাহ। 1947 চনৰ গণভোটত অসমৰ কোনখন জিলাই পূব পাকিস্তানত যোগদান কৰিবলৈ ভোটদান কৰিছিল? শুদ্ধটো হৈছে চিলেট। স্বাধীনতাৰ পিছত অসমৰ প্ৰথম মুখ্যমন্ত্ৰী কোন আছিল? ৰাইট এনচাৰটো হৈছে গোপীনাথ বৰদলৈ। গ্ৰুপিং ব্যৱস্থাত অসমক অন্তৰ্ভুক্ত কৰাৰ প্ৰতিহত কৰা কিংবদন্তি ব্যক্তিজন কোন আছিল? শুদ্ধটো হৈছে গোপীনাথ বৰদলৈ। কোনখন নদীয়ে প্ৰাচীন কামৰূপ ৰাজ্যৰ পশ্চিম সীমা গঠন কৰিছিল? শুদ্ধটো হৈছে কাৰাটয়া। উত্তৰ-পূব ভাৰতৰ পাহাৰৰ বাসিন্দাসকলৰ বাবে সংস্কৃতৰ সাধাৰণ শব্দটো কি? শুদ্ধটো হৈছে কিৰাটাছ। মহিৰংগ দানৱৰ ৰাজধানী কি আছিল? শুদ্ধটো হৈছে মাইৰংকা। কোনটো টাই শব্দৰ অৰ্থ হৈছে পৰাজিত হোৱা? শুদ্ধটো হৈছে চাম। গোপাল ব্ৰাহ্মণত কামপুৰত কোন দেৱতাৰ পুনৰ জীৱনৰ কাহিনী বৰ্ণনা কৰা হৈছে? শুদ্ধটো হৈছে কামদেৱ। পিছৰটো প্ৰশ্ন, কোনটো ধৰ্মীয় গ্ৰন্থত উল্লেখ আছে যে প্ৰাগজ্যোতিষত ব্ৰহ্মাই প্ৰথম তৰাৰ হিচাপ কৰিছিল? শুদ্ধটো হৈছে কালিকা পুৰাণ। আজি আমাৰ পিছৰটো প্ৰশ্ন, চুতীয়া ৰজাসকলে কোনজন কিংবদন্তি ৰজাৰ পৰা নিজৰ বংশ সন্ধান কৰে? ৰাইট এনচাৰটো হৈছে বিষ্মকা। পিছৰটো প্ৰশ্ন, তেজপুৰৰ মহাভৈৰৱ শিৱ মন্দিৰ কাৰ? শুদ্ধটো হৈছে বাণাসুৰা। আজি আমাৰ শেষৰটো প্ৰশ্ন হৈছে, শংকৰদেৱৰ কোনখন গ্ৰন্থত ঊষা আৰু অনিৰুদ্ধৰ কাহিনী বৰ্ণনা কৰা আছে? শুদ্ধটো হৈছে কুমাৰা হাৰানা।